নিৰ্জন নিশাৰ কুঁৱলী দ্বিতীয় ভাগ। মা, তুমি ঠিকেই কৈছা। মামীয়ে মোক নিজৰ ছোৱালীৰ দৰেই মৰম কৰে। মামায়েতো ডাঙৰ চাকৰি নকৰে, মাথো এটা ড্ৰাইভাৰ চাকৰি কৰিয়েই নিজৰ ঘৰখনৰ লগতে সিহঁত মাক জীয়েক দুয়োজনীকেই খুৱাইছে। ইণ্টাৰভিউটোৰ কথা মামাকেই কৈছিল। আমাৰ অফিচত একাউণ্টেণ্টৰ পোষ্ট এটা ওলাইছে, তুমি দি চাব পাৰা। এই কথাবোৰ পাতি থাকোঁতেই মামীয়েকে মাত দিলেহি, আমাৰ বহুত ভালদৰে পাছ কৰা ছোৱালী। মা, তোমাৰ যথেষ্ট টেলেণ্ট আছে। লগতে মামাকক উদ্দেশ্যি ক'লে, আপুনিচোন অফিচৰ বছৰ লগতেই থাকে, মানে গাড়ী চলায়। এবাৰ কৈ চাব পাৰে। মামীয়েকৰ কথা শুনি মামাকে উচাট মাৰি ক'লে, তুমি মোক কি বুলি ভাবিছা? মোহিনী-মোহনে খাতিৰ কৰি চাকৰি লোৱা নাছিল আৰু ভাগিনীয়েককো খাতিৰ কৰি চাকৰি নিদিয়ে। বুজিলা?